আজি পবিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ ৰাজ্যৰ শিৱ মন্দিৰসমূহত ভক্তৰ ভিৰ এয়া কঠিয়াতলীৰ দৃশ্য কঠিয়াতলী ৰেংবেং বাবাধামত বলবম পালন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁও কঠিয়াতলী ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী সিদ্ধেশ্বৰ মুক্তিনাথ বাবাধামত বলবমৰ ব্যাপক প্ৰস্তুতি বিগত বৰ্ষসমূহৰ দৰে চলিত বৰ্ষটো অনুষ্ঠিত এই বলবম উল্লেখ্য যে ভক্তপ্ৰাণ ৰাইজৰ বাবে যাৱতীয় সকলো ব্যৱস্থা কৰিছে বুলি জানিব দিয়ে পৰিচালনা সমিতিয়ে শাওণ মাহ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক পবিত্ৰ মাহ শাওণ মাহটো ভোলেনাথৰ অতি প্ৰিয় বিশ্বাস কৰা হয় যিয়ে সম্পূৰ্ণ ভক্তিৰে মহাদেৱক উপাসনা কৰে তেওঁলোকৰ সকলো ইচ্ছা শাওণ মাহত পূৰণ হয় পৌৰাণিক বিশ্বাস অনুসৰি যদি ভক্তই শাওণ মাহৰ সোমবাৰে মহাদেৱৰ নামত উপবাস কৰে তেন্তে তেওঁৰ বৈবাহিক জীৱন সুখৰ হয় মহাদেৱক সন্তুষ্ট কৰিবলৈ শিৱলিংগত ধতুৰা বেলপাত চাউল চন্দন আৰু মৌ আগবঢ়াব এই মাহত ভক্তসকলে ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক প্ৰাৰ্থনা কৰে ইয়াৰ উপৰিও এই মাহতে শিৱ ভক্তসকলে বলবম পালন কৰে শাওণ মাহত অনুষ্ঠিত হোৱা এই বলবমত শিৱ ভক্তসকলে পবিত্ৰ নদীৰ পৰা জল কঢ়িয়ায় আৰু সেই জলেৰে শিৱলিংগত স্নান কৰোৱায় আৰু এনেদৰেই ভক্তসকল ব্যস্ত হৈ পৰে শাওণ মাহত কঠিয়াতলীৰ পৰা শান্তনু কুমাৰ শৰ্মাৰ সহযোগত নিউজ ডেস্ক এনিভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব